মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ NCTE স্বীকৃতিৰ ম্যাদ উকলি যোৱাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি হোৱা বিতৰ্কৰ বাবে অৱশেষত সংবাদমেলযোগে সকলো কথা বিৱৰি ক'লে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জটিল মালিয়ে। কলেজখনৰ আগতে সিলেক্টেড প্ৰিন্সিপাল নাছিল। কলেজখনৰ 15 গৰাকী লেকচাৰাৰ লাগে, 15 গৰাকী আমাৰ নাছিল। 7 গৰাকীৰ মাজতে চলাই আমি বাকী মানে বাহিৰৰ পৰা টিচাৰ মাতি আনি চলাইছিলোঁ। বাকী কণ্ডিশ্যন যিখিনি আছিল, যেনে বিল্ডিং লাগে, ফায়াৰৰ যোগাৰ লাগে, জইণ্ট লাগে, এই গোটেই কণ্ডিশ্যনবিলাক আমাৰ প্ৰায় ফুলফিল হৈছে। এই যে কণ্ডিশ্যন ফুলফিল কৰিব পৰা নাছিলোঁ, সেই সময়ত তেওঁলোকক সেইটো দিব লাগিছিল। সেই সময়তে কলেজৰ ৰিকগনাইজেশ্যনটো উইথড্ৰ কৰা হয়, উইথড্ৰ কৰাটো হয়। কণ্ডিশ্যন ফুলফিল কৰা, এই কণ্ডিশ্যন ফুলফিল কৰিব দিছিল। ইয়াৰ পিছত আমি সৌভাগ্যক্ৰমে এই যোৱা জানুৱাৰী মাহত তেওঁলোকক জনাইছোঁ যে আমি 7টা যি কণ্ডিশ্যন দিছিল সেইকেইটা আমি ফুলফিল কৰিলোঁ, কাগজ দিছোঁ। প্ৰিন্সিপাল আমাৰ আছে, লেকচাৰাৰ আমাৰ আছে 15 গৰাকী, আমাৰ ঘৰ আছে, আমাৰ ফায়াৰৰ আছে, আমাৰ মাটি নিজা আৰু আমাৰ জইণ্ট একাউণ্ট আছে ইত্যাদি দিয়াৰ পিছত তেওঁলোকে কৈছে যে এইটো তেওঁলোক ছেটিছফাইড হৈছে। এতিয়া আমাক তেওঁলোকে যিটো ৰিকগনাইজেশ্যনটো দিব, দিয়াৰ এটা প্ৰচেছ আছে। কোনে একেদিনাই ফোনত নিদিয়ে। প্ৰচেছটো হ'ল আমি ডকুমেণ্ট ছাবমিট কৰিব। ছাবমিট কৰোঁতে আমাৰ কলেজলৈ তেওঁলোকে আমি এপিল কৰিলোঁ আৰু যে আমাৰটো দিব লাগে। এপিল কৰিছিলোঁ আমি 2খন কলেজে, এটা হ'ল গোৱালপাৰা বিটি কলেজ আৰু আমি। গোৱালপাৰা বিটি কলেজৰ 6 বছৰ ৰিকগনাইজেশ্যনটো নাছিল, 6 বছৰ বন্ধ আছিল। থকাৰ পিছত সিহঁতৰ ষ্টুডেণ্ট নাই, লেকচাৰাৰ নাই, এনেকুৱা। কিন্তু সেইখন যিহেতু গভমেণ্ট আছিল গভমেণ্ট থকাৰ কাৰণে গভমেণ্টে কৰবাৰ পৰা টিচাৰ নি এইখন দিছে এতিয়া, আৰু ৰিকগনাইজেশ্যনটো তেওঁলোকক বাহাল ৰাখিব বুলি তেওঁলোকৰ আগৰ চিঠি আহিছে। হ'ব, কিন্তু তেওঁলোকে অহা পৰাহে নামভৰ্তি কৰিব পাৰিব। আমি যোৱা 29 তাৰিখে NCT এপিল কমিটিৰ পৰা ডাইৰেকশ্যন পোৱাৰ পিছত আমি ক'লোঁ যে আপোনালোকৰ লগত হিয়াৰিং হ'ব। আমি এপিল কৰিছিলোঁতো, আপোনালোকৰ লগত হিয়াৰিং হ'ব। হিয়াৰিং হ'লে আপোনালোকে হিয়াৰিঙত উপস্থিত থাকিব। আমাৰ প্ৰিন্সিপালৰ নেতৃত্বত এটা 7-8জনীয়া দলে তেওঁলোকো আছিল, থাকি আমাৰ কলেজতে বহি তেওঁলোকৰ লগত কণ্টেক্ট কৰি হিয়াৰিং কৰে। অনলাইন কৰে নাই, অনলাইন কৰাৰ পিছত তাতে আমাৰ হেৰিটো ভাল হৈছে। তেওঁলোকে আমাক এপ্ৰুভেলটো দিলে এটা কথা আছে, হিয়াৰিং 29 তাৰিখে হৈ গৈছে আৰু আমি এইখনৰ ফৰ্মেল অৰ্ডাৰ আমালৈ অহাৰ আগত ERC লৈ আহিম, ইষ্টাৰ্ণ ৰিজনেল কমিটি লৈ আহিম। তাৰমানে আমাৰ গোটেই নৰ্থ ইষ্টৰ এখন এনেকুৱা কমিটি আছে, সেইখনলৈ আহিব আৰু সোনকালে আহিব। তেওঁলোকৰ লগত খবৰ পোৱা মতে সুদিন বুলি আমি খবৰ পাইছোঁ। আহিব কাগজ, আহিলেই সেইটো ইউনিভাৰ্চিটিলৈ যাব, আমালৈ আহিব। ইষ্টাৰ্ণ কমিটিয়ে আমাক জনাই, তাৰপিছত কণ্ডিশ্যনবিলাক ফুলফিল কৰি আমাৰ পৰা তেওঁলোকে অনুমোদনটো দিব। আৰু এইটো কথা SCRTও জানে, SCRT মানুহ আজি আহিছিল কথা পাতিবৰ কাৰণে, তেওঁলোকেও জানে আৰু এইটো আমি পাম। এতিয়া কথা হৈছে যে এইটো পোৱাটো হ'ব, অহা সময়খিনিৰ কাৰণে ভাল হ'ব। কিন্তু এতিয়া ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি এক্সাম দিবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো দিব লাগে, ৰাইট? প্লাছ তেওঁলোকক ফৰ্ম ফিল আপ কৰাব লাগে আৰু পৰীক্ষাটো দিব লাগে। ফাইনেল ইয়াৰৰখিনিত এতিয়া এডমিট দিব লাগে, প্ৰেক্টিকেলখিনি কৰাব লাগে আৰু পৰীক্ষাটো দিব লাগে। এই দুটা ইছ্যুৱে হৈছে এতিয়া আমাৰ মূল ইছ্যু। আৰু এইটোক লৈ ইউনিভাৰ্চিটিত ইতিমধ্যে CDC আৰু
ৰেজিষ্টাৰক ইতিমধ্যে ইনফৰমেশ্যন দিয়া হৈছে চৰকাৰৰ ফালৰ পৰাও এলাৰ্ট হৈছে যে অন্ততঃ পৰীক্ষাৰখিনি এতিয়া চলাই দিয়ক বাকীখিনি ফৰ্মেলি NCTৰ পৰা যি আহিব সেইমতে হ'ব কোনো অসুবিধা নহয় গতিকে এতিয়া আমাৰ ইমিডিয়েট কথা হৈছে যে ছেকেণ্ড ইয়াৰ ফাইনেলৰ ষ্টুডেণ্টছখিনিৰ প্ৰেক্টিকেল আৰু মানে পৰীক্ষাটো ল'ব লাগে ঠিক তেনেকৈ ফাৰ্ষ্ট ইয়াৰৰখিনিকো যিখিনি ফৰ্মেলিটিজ আছে ৰেজিষ্ট্ৰেশ্যন আৰু ফৰ্ম ফিল আপ আৰু পৰীক্ষা ল'ব লাগে এইটো কথা হৈ আছে আৰু এইটো সলিউশ্যন হ'বই ইফালে কিন্তু বৰ্তমানেও আত্মসন্তুষ্টি লাভ কৰা নাই ছাত্ৰ ছাত্ৰীসকল সকলো কথা পোহৰলৈ অহা দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ উলিওৱাৰ দিন বাগৰি যোৱাৰ পিছতো প্ৰৱেশ পত্ৰ লাভ নকৰাত হতাশাগ্ৰস্ত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল ডিচেম্বৰ মাহৰ শেষৰ ফালে 10 তাৰিখে এটা আমি খবৰ শুনিলোঁ যে এতিয়া আপোনালোকে যিটো শুনিছে যে কলেজখনৰ NCTৰ বৈধতা নাই সেইটো কথা আমি 2024 চনৰ ডিচেম্বৰ মাহত আমি গম পালোঁ তেতিয়া আমি লগে লগে কলেজ কৰ্তৃপক্ষৰ লগত এই কথাটো আলোচনা কৰিলোঁ আৰু তেতিয়া নতুন প্ৰিন্সিপাল মেমে অলৰেডি জইন কৰিলে তেতিয়া আমাক নতুন প্ৰিন্সিপাল মেমে আমাক ক'লে যে আমি কামবিলাক ষ্টাৰ্ট কৰিছোঁ আগতে কামবিলাক হোৱা নাছিলে তেনেকুৱা বস্তুখিনি যিটো প্ৰচেছত যাব লাগিছিলে কিন্তু আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ লিগেল প্ৰচেছত গতিকে তোমালোকে চিন্তা কৰিব নালাগে আমাক মেমে বা প্ৰেচিডেণ্ট মালি ছাৰে আমাক এটা আশ্বাস দিলে যে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ কামখিনি হ'ব আৰু সেই হিচাপতে আমি নিশ্চিতভাৱে আমি ইণ্টাৰ্ণশ্বিপ কৰিলোঁ আমাৰ ডিচেম্বৰ মাহত আমাৰ ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হ'ল আমি ইণ্টাৰ্ণশ্বিপ কৰিলোঁ আৰু আমাৰ মানে এইটো কথা আমাৰ আশ্বাস এটা মনত আহিল যে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে ৰেজিষ্টাৰে ইয়াতে ইণ্টাৰভিউ ল'বলৈ আহিছে প্ৰিন্সিপালৰ গতিকে চাগে কলেজখনৰ কোনো ধৰণৰ খেলি মেলি নাই বা টিচাৰৰ ইণ্টাৰভিউ ল'বৰ কাৰণে তেওঁলোক আহিছে গতিকে সেইফালৰ পৰা আমাৰ চিন্তা কৰিব লগা নাই গতিকে আমি সেইটো ভাবি আমি ইণ্টাৰ্ণশ্বিপ কৰিলোঁ তাৰপিছত আমাৰ ছেকেণ্ড ইয়াৰৰ যিখিনি ইণ্টাৰ্ণশ্বিপ 4 মাহ শেষ হ'ল মাৰ্চত আৰু শেহতীয়াভাৱে আমাৰ ফৰ্ম ফিল আপৰ ডেট দিলে এই 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে এইটো মাহৰ 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে আমি অনলাইন মাধ্যমত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফৰ্ম ফিল আপো কৰিলোঁ জিঅ' আমাক ফৰ্ম ফিল আপৰ ফৰ্মো জমা ল'লে আমি পইচাও কলেজত জমা দিলোঁ কিন্তু পৰহি ৰাতি আমি গম পালোঁ যে বাকী কলেজবিলাকৰ এডমিট দিয়া হৈছে কিন্তু আমাৰ কলেজখনৰ এডমিট বন্ধ কৰি থোৱা হৈছে গতিকে আমি জিঅ'লৈ এইটো সুধিব বিচাৰিছোঁ কোনো ধৰণৰ নটিচ নোহোৱাকৈ আমাক ফৰ্ম ফিল আপ কিয় কৰালে যদি আমাক এডমিট নিদিয়ে আমি ষ্টুডেণ্টখিনি এটা বৈধ প্ৰক্ৰিয়াৰ মাধ্যমেৰে এণ্ট্ৰেঞ্চ দি পিনে আহিছোঁ আমাৰ আচলতে ভুল ক'ত কিবা কলেজৰ লগত যদি সমস্যা আছে তেওঁলোকে সমাধান কৰক কিন্তু আমাৰ ষ্টুডেণ্টখিনি আচলতে ভুক্তভোগী হ'ব নালাগে আমাৰ সেইটোৱে দাবী কাৰণ বিভিন্নজনে ঘৰৰ ধান বিকিও এডমিশ্যন লৈছে কোনোবাই মই নিজে টিউশ্যন কৰা পইচাৰে এডমিশ্যন লৈছোঁ গতিকে এইটো আমি দাবী আচলতে দাবী নহয় আহ্বান আচলতে যে আমাৰ একো ইয়াত ভুল নাই গতিকে আমি যি মাধ্যমত আমাৰ চলি আছে কোনো ধৰণৰ বাধা হোৱা নাই আমাৰ গোটেইখিনি প্ৰচেছ ধাৰাবাহিকভাৱে চলি আছে আমাৰ ফৰ্ম ফিল আপলৈকে এতিয়া হঠাৎ পৰহি ৰাতি আমাৰ এডমিট কাৰ্ড কিয় বন্ধ কৰি থোৱা হ'ল আমাক এতিয়ালৈকে জিঅ'য়ে কোনো স্পষ্টীকৰণ দিয়া নাই গতিকে আমি এটাই আচলতে আহ্বান কৰিব বিচাৰোঁ জিঅ'লৈকে আমাৰ কোনো ধৰণৰ শিক্ষাবৰ্ষ আমাৰ নষ্ট হ'ব নালাগে প্ৰতি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে গতিকে আমাক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমি প্ৰত্যেকে এখন বৈধ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট পাব লাগে ইফালে সংবাদমেল শেষ হোৱাৰ লগে লগে মহাবিদ্যালয়খনত সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া বিধায়কগৰাকীয়ে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত এনেধৰণৰ মন্তব্য প্ৰকাশ কৰে নাই প্ৰথম আমি আলোচনা হোৱাই নাই এতিয়া মই কৈছোঁ যে কৰ্তৃপক্ষৰ লগত আলোচনা কৰি পেলাই সলিউশ্যন ওলোৱাৰ এটা যত্ন কৰিম আৰু নিশ্চয়কৈ মই ভাবোঁ যে সলিউশ্যন হয়তো এটা ওলাব পাৰে এটা মই কিছুমান আছে টেকনিকেলি কিছু কৰিব পাৰি চ' সেইখিনি কি কৰিব পাৰি আৰু নিশ্চয়কৈ সেইখিনি কৰাৰ পিছত আমি পিছৰ পৰ্যায়টোৰ পিছত ভাবিম ধন্যবাদ আনফালে NCTE স্বীকৃতিৰ ম্যাদ উকলি যোৱাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ে কিয় তেওঁলোকৰ নিজৰ ৱেবছাইট যোগে নামভৰ্তিৰ ব্যৱস্থা কৰিছিল সেয়াও বৰ্তমান চৰ্চাৰ বিষয় নিউজ ডেস্ক ৰিপৰ্ট প্ৰাটো টাইম ডিজিটেল